মিটিং আছে আপুনি কেলেংকাৰী আৰু আপুনি সৰকাৰী কেলেংকাৰী প্ৰশ্ন কৰে কেলেংকাৰী কথা কৈছে আপুনি 6 নম্বৰ গতিকে কি ক'ব আছলতে পাপৰ ধনৰ কথা কৈছে আপোনালোক দান দিছে তেখেতে কি ক'ব আছলতে ভাল পাইছো বেয়া পোৱা নাই দিম বুলি কৈছে দিব কৈছে পাপৰ ধন দিলে পুণ্য হ'ব নহয় কেলেংকাৰী ধন আমাক লাগে দিলে আমি পুণ্য হ'ব তেখেতৰ কাৰণ দিম বুলি কৈছে আৰু এই কথাটোৱে তেওঁৰ নতুন চৰকাৰ যে লাগে অসমত পৰিৱৰ্তন যে বিচাৰিছে যিটো কমন মানুহৰ যিটো মাইণ্ডছেট সেইটো ৰিফ্লেক্ট কৰিছে কিন্তু তেওঁৰ কথাত প্ৰমাণ হৈ গ'ল যে তেওঁ বিচাৰিছে এইখন চৰকাৰে যিটো অন্যায় কৰিছে তেওঁ বুজি পাইছে যে অসমত এখন চৰকাৰ পৰিৱৰ্তন হ'ব এইটো তেওঁ নিজে নিজে বুজি পাইছে নিজৰ কথাত ওলাই গ'ল সেইকাৰণে দিম বুলি কৈছে আৰু দিয়াটো দান দিয়াটো ভাল দিব লাগে কাৰণ নহয় চক আমাৰ ওচৰত কৈছোঁ যে আমাৰ ওচৰত লুইবাজাৰ কেলেংকাৰী পইচা নাই আমাৰ ওচৰত সাৰদা কেলেংকাৰী পইচা নাই আমাৰ ওচৰত উত্তৰ কাছাৰ পাৰ্বত্যৰ যিটো কেলেংকাৰী হৈছিল তাৰো পইচা নাই আমাৰ ওচৰত চিণ্ডিকেটৰ পইচা নাই কোনো চিণ্ডিকেটৰ পইচা নাই এইটো যিমান চিণ্ডিকেট আছে আপোনাৰ কয়লা চিণ্ডিকেট কওক চুপাৰী চিণ্ডিকেট কওক গৰু চিণ্ডিকেট কাৰো পইচা নাই আনকি দুৰ্নীতিৰ পইচাও নাই ছিগনেচাৰ প্ৰজেক্টৰ নামত 50+20 70 লাখ টকা এইবোৰো পইচা নাই কমিশ্যনৰ পইচা নাই গতিকে আমি ৰাইজৰ দান বঙালী ৰাইজৰ সহায় সহযোগিতা লৈ চলিব লাগিব আৰু চক মানে চান্দাৰ কথা তেওঁ কৈ থাকে নহয় তেওঁক এতিয়া আমি তেওঁ উত্তৰটো দি দিব লাগিব যে ভালকৈ তেওঁ 1992 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত এটা কেছ আছিল মানে চান্দা তোলাৰ নামত তেওঁতো মনত পৰাত পেলোৱা দৰকাৰ চানমাৰী থানাত আছিল তেওঁৰ ৰমণী মোহন দাস আছিল সেই সময়ত মানে ইনলেণ্ড ৱাটাৰ ডাইৰেক্টৰৰ পৰা পইচা বিচাৰিছিলে পুলিচ অফিচাৰ দুগৰাকী আছিলে সোমেশ্বৰ দত্ত আৰু শশীধৰ পাচনি এগৰাকী ঢুকালে পাচনি কেছ নম্বৰ নাই 92 চন বিচাৰি ল'লে পাব কষ্ট কৰিলে পুৰা চান্দাৰ ৰিকগনাইজ তেওঁৱে মানে চান্দা যি মূল মানুহ গতিকে মনত পেলাই দিছোঁ পাহৰি যাব নালাগে চান্দা তুলিবলৈ গৈ কেছ ফাইল হৈছে তাদাৰ কেছ আছে তেওঁৰ নামত আৰু কাৰ নামত তুলিব গৈছিল কাৰ পৰা তুলিব গৈছিল সেইটোও কৈ দিলোঁ গতিকে নিজৰ মানে অতীত পাহৰি যাব নাপায় অতীত পাহৰি যোৱা মানে নিজৰ শিপা পাহৰি গ'লে নিজৰ নিজস্বতাটো হেৰুৱাই পেলায় তেওঁ সেইটো অৱস্থা হৈছে এই কংগ্ৰেছ এই বিজেপি এই AIDF এই জাতীয় পৰিষদ এইবোৰ চলি আছে তেওঁৰ মূল এজেণ্ডাত এইটো নহয় তেওঁ এবাৰ মূল লক্ষ্যটো তেওঁ বিচাৰিছে এবাৰ যেনে তেনে বিজেপি হাৰক বেলেগবোৰৰ পৰা বা বিজেপিয়ে কম চিট পাই থাকক বেলেগৰ পৰা তেওঁ আনিব কিনা বেচা কৰি হৰ্চ ট্ৰেডিং কৰিব ঘোঁৰা কিনা বেচা কৰিব এইটো মূল লক্ষ্য আৰু ভাবিছে যে কাৰণ বিজেপি চৰকাৰ 2024 চনত আৰু নাহে কেন্দ্ৰত বিজেপি চৰকাৰ যিহেতু নাহে 26 চনত বেলেগ কিবা এটা কৰিব লাগিব এই চিন্তাৰে তেওঁ গোটেই কামটো কৰিছে গতিকে এই কথাৰ অন্তৰ্নিহিত মূল লক্ষ্য এইবোৰ গতিকে যিমানবোৰ কাম কৰি আছে এইবোৰ কোনো বিজেপিৰ হৈ কৰি থকা নাই তেওঁ নিজৰ কথা ভাবি নিজৰ এটা সুকীয়া পৰিকল্পনা কৰি এই কাম কৰি আছে এই কথা মই যদি মিছা কৈছোঁ 2024 আৰু 26 আপোনালোকে গম পাব এইবাৰ চাওক 6 নম্বৰ দফাটো সম্পৰ্কত কিবা ক'ব লগা থাকিলে কেন্দ্ৰ চৰকাৰে ক'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ক'ব এই গোটেই কথাটো যিহেতু তেখেতৰ মুখৰ পৰা আহিছে ডেফিনেটলি এই গোটেই কথাটোৰ মাজত তেওঁলোকৰ এটা অন্তৰ্নিহিত লক্ষ্য আছে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকৰ মন নাই তেওঁলোকৰ মানসিকতা নাই ইয়াক কা বিৰোধী আন্দোলনটো বন্ধ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে আৰু এতিয়া সেই কথা ওলাই পৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিছে সেইকাৰণে আজিলৈকে কাৰ্যকৰী কৰিব পৰা নাই গতিকে আমি ক'ব খোজোঁ যে এইটো এটা তেওঁলোকৰ দিল্লীৰ অসমৰ প্ৰতি চূড়ান্ত অন্যায় অবিচাৰ আৰু আমি ক'ব খুজিছোঁ যে এই সম্পৰ্কীয় আইনগত সাংবিধানগত কিবা কথা যদি ক'ব লগা থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তৰফৰ পৰা বক্তব্য অহাটো অত্যন্ত প্ৰয়োজন পলাশবাৰীত যে আজি আপোনালোকে এই নিৰ্বাচনী ৰণসিংহা এক প্ৰকাৰ এই পংকজ লোচন গোস্বামী কি ইয়াৰ প্ৰাৰ্থী হ'ব নেকি প্ৰাৰ্থী কোন হ'ব দলে ঠিক কৰিব নিশ্চয় পলাশবাৰী আঞ্চলিকতাবাদৰ দুৰ্গ কেতিয়াবা ইয়াৰ প্ৰাৰ্থীৰ ভুল কাম বা জাতীয়তাবাদৰ কথাত আপোচকামী মানসিকতা তাৰ কাৰণে কেতিয়াবা সংকট পৰিছে কিন্তু পলাশবাৰীৰ ৰাইজে সুস্থ শক্তিশালী আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ বিচাৰে আৰু আমি সেইটো দিবৰ কাৰণে আমি চেষ্টা হাতত ল'ম পলাশবাৰীবাসীৰ ৰাইজৰ যিটো স্বাভিমান তেওঁলোকৰ যিটো জাতীয় চেতনা ইয়াক ন্যায় দিবৰ কাৰণে অসম জাতীয় পৰিষদে আমি সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল'ম